আপোনালোকক জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বিলাসীপাৰা জল জীৱন মিছনৰ আঁচনি নিৰ্মাণত অনিয়ম অভিযোগ স্থানীয় ৰাইজৰ। বিলাসীপাৰা চুৱাপাতা হাজিপাৰা জল জীৱন মিছনৰ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। এই অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ। অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বিলাসীপাৰা জল জীৱন আঁচনি নিৰ্মাণত অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ। বিলাসীপাৰা চুৱাপাতা হাজিপাৰা জল জীৱন মিছনৰ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। এই অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ। অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আপোনালোকক জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বিলাসীপাৰা জল জীৱন মিছনৰ আঁচনি নিৰ্মাণত অনিয়ম অভিযোগ স্থানীয় ৰাইজৰ। বিলাসীপাৰা চুৱাপাতা হাজিপাৰা জল জীৱন মিছনৰ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। এই অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ। অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই সম্পৰ্কে স্থানীয় ৰাইজে কি কয় চাওঁ আহক আমাৰ এক প্ৰতিবেদন। ইয়াত মানে চুৱাপাতা হাজিপাৰা মানে জল জীৱন মিছনৰ অধীনত যিখিনি চৰকাৰে আমাক আবণ্টন দিছে সেইখিনি মানে আমাৰ ইষ্টিমেট মতে কামখিনি হোৱা নাই। আৰু অতি নিম্নমানৰ ৰড চিমেণ্ট ইটা বালি য'ত মানে কাটা পাথৰ শিল থাকিব লাগে তাত 3-4 পাথৰ যিটো বুলি কয় সেইটোৱে দি কাম কৰিছে। আৰু এতিয়া আমাৰ ইয়াত মানে এনেকুৱা পৰিস্থিতি হৈছে কামটো আজিলৈকে শেষ নোহোৱালৈকে মানে কিছুমান জায়গাত মানে জহি খহি পৰাৰ নিচিনা হৈ গৈছে। ইয়াতে আমি মানে কিছুদিন আগতে আমি হয়তো ডিপাৰ্টমেণ্টক আমি অৱগত কৰাইছোঁ। অৱগত কৰাৰ পিছতো আমাৰ ইয়াত কোনো মানে কাণসাৰ দিয়া নাই। মেইন সমস্যা আমাৰ মানে যিটো এই যে টেংকি যিটো কাম হৈ আছে টেংকিৰ যিটো GGM বুলি কয় সেইটো মানে পাইলিঙৰ যিটো আচলতে পাইলিং কৰিব লাগিছিল। তেখেতে কি কৰিছে আমিতো নাজানো আগতে তেনেকুৱা পাইলিং আছিল বুলি। এতিয়া মানে কৰিছে মানে 7 ফুট মানে গাৰাখুৰিত তাৰ পৰা মানে পোষ্টখিনি উঠাই দিছে। লাগিলে আমাৰ ভিডিঅ' আছে, আমি ভিডিঅ' আপোনাক দি দিম। লিখিত আকাৰে জনাইছে এতিয়ালৈকে আমাক মানে একশন লোৱা নাই। যেটা পানি ট্যাঙ্কির কাম হয়ে আছে আমি এই যে বাড়ি বাড়ি যে ট্যাপ গুলা লাগাইছে আমি ঠিকাদারে ফোন করলাম। ঠিকাদার কয় এরম তাহলে ঠিকাদার এস্টিমেটটা দাও। এস্টিমেটটা দিছে কিন্তু এস্টিমেটে পাইপটা আছে ভিতরে, কিন্তু ঠিকাদারে সবগুলো বাইরে লাগাইছে। জালি হয় জালিও দেয় নাই। আবার বাউন্ডারি ওয়ালটার কথা কইছি আমি যে বাউন্ডারি ওয়ালটা কি করলা তুমি এরম ঘটনা হয়েছে। এইটা যে বানাইছে বাউন্ডারি ওয়ালটা যে বানাইছে যেটা হাইট ছিল হাইটটা ঠিকই আছে কিন্তু রাস্তার থেকে নিচে হয়েছে ভিডিটা, কিন্তু জালি দেয় নাই। এটা আমরা অভিযোগ করছিলাম। অভিযোগ আগের কোনো অ্যাকশন পাই নাই আমরা। আর রাইজও কমপ্লেন দিয়ে আছে জায়গা জায়গা পাইপ নাই। যেটা আমার এস্টিমেট ছিল 232-36 ঘর, এখানে পাইছে 200 ঘর পাইছে আর 36 ঘর পায় নাই। তার মানে 2 গ্রামে আর কি 36 ঘর পাই নাই। বিলাসীপাৰা পৰা আব্দুল মজিদৰ ৰিপৰ্ট, নেশ্যনেল লাইভ ডেইলি।